এতিয়া আজি ধামাকা এটা ভিডিঅ' হ'বলৈ গৈ আছে, বহুত ধামাকা। আমাৰ মাজত মৰিগাঁও অভিনেতা আছে দিলীপ ঠাকুৰে, আৰু দিলীপ ঠাকুৰীয়াই এখন চুটি ফিল্মৰ ওপৰত কিছু ডাইলগ ক'ব আপোনালোকে। টিভি চিৰিয়েল ধামাকা হ'বলৈ গৈ আছে, ভিডিঅ'টো শেষ হ'লে চাওক। মই এখন মানে টিভিৰ কাৰণে চিৰিয়েল বনাইছোঁ, মই বনোৱা নাই আৰু আমাৰ প্ৰডিউচাৰে বনাইছে। হয়, মই তাত এক্টিং কৰিছিলোঁ ভিলেইনৰ ৰোল, খলনায়ক। খলনায়ক। কিন্তু মই যেতিয়া মানে কৰিছিলোঁ, মানুহবিলাকে চাই কৈছে কি বা সাংঘাতিক খলনায়ক কৈছে, ভয় খাই গৈছে। মই এটা ৰেপ চিন কৰিছিলোঁ। মই একদম চিধা মানুহ দেই। ইংৰাজীত কথা এটা আছে, গিভ এণ্ড টেক, দিয়া আৰু লোৱা। তুমি মোক খোজ কৰিবা, মই তোমাক খোজ কৰিম। কি সুন্দৰ ডাইলগ, সুন্দৰ। আৰু এটা আছিল, আৰু এখন মৰু তৃষ্ণা বুলি এখন ভিডিঅ' ছবি আছিলে, তাত কৰিছিলোঁ। তাতো ভিলেনে কৈছোঁ, ৰেপ চিনে কোৱা গৈছে। মোক মানে ভাল পাইছে, তেনেকুৱা চিনতে বেছি মাতে, সেইটো কাৰণে সেইখন কৈছোঁ। মিষ্টাৰ ভৰালীয়ে মিছেছ ভৰালীক টকাৰ জোৰতেই পাইছে নহয়। আমি কিন্তু এটা সুন্দৰ মানুহ নহয়, আমাৰ মাজত এটা সিংহ আছে। আপোনাৰ এই যৌৱন পুষ্ট দেহাটো সগুনে খাৱা দিবা। কি সুন্দৰ ভিডিঅ' লৈ আছে আপোনালোকৰ মাজত। ভিডিঅ'টোৰ বাবে সুন্দৰ কমেণ্ট এটা কৰিব। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে পেজটো ফ'ল' কৰি ল'ব।